নমস্কাৰ, আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পোষণ মাহৰ যি এক্টিভিটিৰ ফটো, সেই এক্টিভিটিৰ ফটো জন আন্দোলনত কেনেকৈ জন আন্দোলন ডেশ্ববৰ্ডত কেনেকৈ অংগনবাদী কৰ্মীসকলে আপলোড দিব সেই সম্পৰ্কে দেখুওৱা হৈছে। প্ৰথমে ক্ৰমত গৈ আপোনালোকে জন আন্দোলনৰ পৰ্টেল এনেকৈ লিখি দিব। ইয়াত দেখিছে নহয়, ইয়াত লিখি দিব। লিখি দিয়াৰ এনেকৈ লিখি দিব। লিখি দিয়াৰ পাছত ইয়াত যে আছে ডাটা এণ্ট্ৰি লগইন, ইয়াত চুই দিব। ইয়াত চুই দিয়াৰ পাছত আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে দেখিছে যে ইয়াতে ইউজাৰ নেম আৰু পাছৱৰ্ড ইয়াতে এণ্ট্ৰি কৰি দিব আৰু ইয়াতে চুই দিব। চুই দি পেলাই ইয়াতে লগ ইন কৰি দিব। লগ ইন কৰি দিয়াৰ পাছত আপোনালোকে এয়া মই ইউজাৰ আইডি আৰু পাছৱৰ্ড এতিয়া মই ইয়াতে চুই দিম। ইয়াতে মোৰ আছে মানে ছেভ হৈ আছে, সেইকাৰণে ইয়াতে এণ্ট্ৰি কৰিব লগা হোৱা নাই। তাৰপিছত আপোনালোকে যেতিয়া ইয়াতে লগ ইন কৰিব, লগ ইন কৰাৰ পাছত এয়া এইখন ইণ্টাৰফেচ দেখা পাইছে। এই ইণ্টাৰফেচত ইয়াতে পোষণ মাহ ওলাইছে, পোষণ মাহ ওলাইছে। তাৰপিছতে চিলেক্ট থিম আছে। চিলেক্ট থিম আপোনালোকে যিটো এক্টিভিটি মেট্ৰিক্স আছে তাত চাই ল'ব কোনটো থিম আছে। গতিকে মই যিকোনো এটা থিম ইয়াতে চিলেক্ট কৰি দিলোঁ। ইয়াতে ধৰক এড্ৰেছিং অবেচিটি, এই থিমটো আপোনালোকে এক্টিভিটি মেট্ৰিক্সত চিলেক্ট কৰি ল'ব। তাৰপিছত যে ব্লগ ওলাই, এইটো ব্লগ নকৰিব, ইয়াতে চুই দিব। চুই দিয়াৰ পিছত এইটো অংগনবাদী চেণ্টাৰ, এই অংগনবাদী চেণ্টাৰটো ইয়াতে চুই দিব। চুই দিয়াৰ পিছত কোনটো অংগনবাদী চেণ্টাৰ এক্টিভিটি সেইটো ইয়াতে দিব, চিলেক্ট কৰিব লাগিব। মই যিকোনো এটা চুই দিছোঁ। আপোনালোকে নিজৰ নিজৰ অংগনবাদী চেণ্টাৰটো চিলেক্ট কৰিব। তাৰপিছত কি কাম কৰিছে সেইটো দেখুৱাবলৈ হ'লে ইয়াতে চুই দিব। ইয়াৰ ভিতৰত থকা যিটো হয়, গতিকে ইয়াত ধৰক সেই থিমটোৰ ওপৰত বেছ কৰি এই কামটো হৈছে, মই চুই দিলোঁ। ডেটটো যিদিনা হৈছে, যিদিনা কামটো কৰা হৈছিলে ইয়াতে চিলেক্ট কৰি দিব। মই এইটো 18 তাৰিখটো দি দিছোঁ। তাৰপিছত ইয়াতে এডাল্ট এটা ফিগাৰ দি দিব, যিমান মানুহ মানে এডাল্ট আহিছিল, ধৰক 10টা আহিছিলে। তাৰপিছত ইয়াতে ফিমেল আহিলে 5জন লিখি দিলোঁ। চিলড্ৰেন আহিছিলে 7জন। তাৰপিছত এইফালে দিলোঁ 8জন। তাৰপিছত এডুলেশ্যন গাৰ্লছ তাৰপিছত ইয়াতে ধৰক 11জন। এনেকৈ দিয়াৰ পিছত ব্ৰাউজ ফটো আছে, ইয়াত ব্ৰাউজ ফটো আছে। ব্ৰাউজ ফটোত চুই দিব। মই ব্ৰাউজ ফটোত চুই দিলোঁ। চুই দিয়াৰ পিছত গেলেৰীৰ পৰা যিকোনো এখন ফটো চিলেক্ট কৰি ল'ব। যিখন মানে আপোনালোকে যিটো কাম কৰা দেখুৱাইছিলে সেই ফটোখন ইয়াতে চিলেক্ট কৰিলে। চিলেক্ট কৰাৰ পিছত যিখন চিলেক্ট কৰিব সেইখন ইয়াতে চিলেক্ট কৰি দিলে। ইয়াতে ধৰক চিলেক্ট কৰি দিয়া হ'ল। চিলেক্ট কৰি দিলে। তাৰপিছত ডেছক্ৰিপশ্যন আপোনালোকে লিখিবও পাৰে, নিলিখিবও পাৰে। ডেছক্ৰিপশ্যন যদি লিখে তেনেহ'লে ইয়াতে 100টা শব্দৰ ভিতৰত লিখিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিলেই সেই অংগনবাদী চেণ্টাৰটোৰ যিটো থিম আছিলে এক্টিভিটি মেট্ৰিক্সত, সেই থিমটোৰ ওপৰত ভিত্তি কৰি নিৰ্দিষ্ট দিনটোত যিটো কাম কৰা হ'ল, এক্টিভিটি কৰা হ'ল, সেই ফটোখন আপোনালোকে তেনেকৈ চিলেক্ট কৰি পেলাই এতিয়া ছাবমিট কৰি দিলেই দিনটোৰ যিটো কাম কাজৰ ফটো আপলোড দিব লাগিছিল জন আন্দোলনত ডেশ্ববৰ্ডত, সেইটো হৈ যাব। মই এতিয়া ফটোখন যে আপোনালোকক দেখুওৱাৰ কাৰণে দেখুৱাইছোঁহে, গতিকে মই এইটো ছাবমিট কৰি নিদিওঁ। ইয়াতে ছাবমিটৰ শেষত আপোনালোকে ইয়াতে ছাবমিটত চুই দিব। ছাবমিটত চুই দিলে ছাকচেছফুল হৈ যাব, গ্ৰীণ আখৰ দেখুৱাব। আৰু ইয়াত এইটো যিটো ডেছক্ৰিপশ্যন বক্স আছে লিখিবও পাৰে, নিলিখিবও পাৰে। নিশ্চয় এই ভিডিঅ' চাই আপোনালোকে পোষণ মাহৰ যি জন আন্দোলন ডেশ্ববৰ্ড আছে, সেই ডেশ্ববৰ্ডত কেনেকৈ ফটো আপলোড দিব লাগিব সেয়া আপোনালোকে গম পালে। ধন্যবাদ।